সকলোকে নমস্কাৰ। আজি মই বনাম মাছ ভাজি লগত কলডিলৰ বৰা বা পকৰা আৰু লগত কলডিলৰ চব্জি। আহকচোন বনাওঁগৈ। কলডিলখিনি কেনেকৈ বাচিব লাগে, কি কৰি ল'ব লাগে চবেই জানে চাগে, হ'লেও মই দেখাইছোঁ। আৰু এনেকৈ মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু বাছি লৈছোঁ কলডিলখিনি। আৰু মই সৰু সৰুকৈ এটা ভিডিঅ' দিছিলোঁ কলডিলৰ ওপৰত, আগত হৈ গ'ল কেইদিনমান। তাৰপিছত আকৌ ধুনীয়াকৈ এনেকুৱাকৈ বনাইছিলোঁ আৰু এদিন, সেইটোৱে আৰু ভিডিঅ'টো বনাইছোঁ, দি দিম। আৰু এয়া প্ৰথমতে মই 2-3টা পেলাই দিছিলোঁ, মানে 2দিনমান হৈ গ'ল মোৰ আনি ৰখা, মই সময় পোৱা নাই। আৰু এইবোৰ বাছি বনাওঁতে বহুত টাইম লাগে। খাবলৈতো টেষ্টি হয়, কিন্তু বাছোঁতে আৰু বনাওঁতে বহুত টাইম লাগে। এইবোৰ দিগদাৰী কাম, মানে এইবোৰ কৰিবলৈ 2জন মানুহ হ'লে ভাল হয় আৰু কিবা বাছি ল'লে। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই এনেকৈ উলিয়াই লৈছোঁ, চাইছেনে বাৰু? এনেকুৱাকৈ আগত উলিয়াই ল'ম, তাৰপিছত মই কেনেকৈ মানে তাক বাচি কিনি কাটিম আপোনালোকক দেখাই দিম বাৰু। এয়া চাওক, ধুনীয়াকৈ উলিয়াই লৈছোঁ। কলডিল এনেকুৱাকৈ বাচিব লাগে, এনেকুৱাকৈ বাচি উলিয়াই ল'ব লাগে। ভিতৰত এটা মানে কলডিলৰ কিবা এটা ঠাৰি থাকে, ঠাৰিটো বহুত টাইট থাকে, সেইটো পেলাই দিব লাগে। সেইটো নেপেলালে, সেইটো খালে মানে কি হয়, কিবা কলডিল তিতা লাগে, সেইটো পেলাই নিদিলে। আৰু এনেকুৱাকৈ বাচিব লাগে, এনেকুৱাকৈ বাচি ল'ব লাগে। আৰু কলডিলটো বাছোঁতে হাতে ক'লা হৈ যায়, কি ক'ব আৰু বাছোঁতে বহুত টাইম লাগি যায়। এইটো আগদিনাখন বাচি থ'ব লাগে, তেতিয়া পিছদিনাখন সোনকালে বনাব পাৰে। আৰু লগে লগে ইপিনে ভাত চব্জি বহাই কিনে যদি আপুনি এনেকৈ বাচে, তেতিয়া আৰু টাইম নোজুৰিব, বনাওঁতে বহুত দেৰি হৈ যায়। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ বাচি লৈছোঁ, বাচি মেলি উলিয়াই লৈছোঁ। আৰু চাওক, এয়া ধুনীয়াকৈ মই উলিয়াই লৈছোঁ, এনেকুৱাকৈ বাচি লৈছোঁ। আপোনালোকে এনেকুৱাকৈ বাচি ল'ব। যোনে জানেতো জানে, যোনে নাজানে সিহঁতে এনেকুৱাকৈ বাচি ল'ব। আৰু এনেকুৱাকৈ বাচি ধুনীয়াকৈ এয়া চাওক, মই গোটেইখিনি এনেকুৱা প্ৰচেছত মই বাচি লৈছোঁ। আৰু এতিয়া কাটিম আৰু ধুনীয়াকৈ। আৰু পকৰা বনাবলৈ অলপমান ৰাখি দিম। আৰু এটা লৈছোঁ, সেইটো বাকলি গুচাই ল'ম ধুনীয়াকৈ। আৰু চাইছেনে বাৰু কিমান জাবৰ ওলাইছে? আৰু এইটো কিবা হেৰি হয়, পাহাৰীয়া কলডিল হয়। আৰু ভীমকলৰ হ'লে বা গুটি কলৰ বা ভীমকলৰ হ'লে আৰু খাবলৈ টেষ্টি হয়। আৰু এইটো মানে বেছি হেৰিটো বেছি থাকে, ইয়াৰ কচটো বেছি থাকে। আৰু ভীমকলৰ হ'লে হাতত কোলাটো কম লাগে, কিবা ইয়াৰ আঠাটো কম থাকে। আৰু এইটো পাহাৰীয়া কল। আৰু আগতে আমি পাহাৰীয়া কলটো খাবই জনা নাছিলোঁ, এতিয়া সকলোৱে খায় বুলি এনেকৈ খাওঁ। আৰু আমি ভাবোঁ এইটো খাব পাৰে না নোৱাৰে, এইটো খাবলৈ কেনেকুৱা হ'ব, এনেকৈ আগত ভাবিছিলোঁ। এতিয়া মানে শিকিলোঁ আৰু খাবলৈ, সেইকাৰণে খাওঁ। আৰু এইটো কাটিলে মানে হাত বেছি ক'লা হয়। আৰু আমাৰ যিটো হেৰি বৈয়ামৰ হয়, কিবা গুটি কলৰ হয়, সেইবিলাক মানে এনেকুৱা হেৰি নহয়, মানে বেছি ক'লা নহয়, আঙুলি হাত ক'লা নহয়। আৰু এইটো বেছি মানে হেৰি আছে। আৰু এইটো আমাৰ যিটো মানে গুটি কলৰ হয়, সেইটো কলো খাব পাৰে, এইটোও খাব পাৰে। আৰু এইটো কলডিলটো অকল কলডিলে হয়, ইয়াত কল নালাগে গছত। পাহাৰীয়া কলবোৰ এনেকুৱাই হয়, কলডিলটোৱে অকল হয়। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ কাটি লৈছোঁ, চাইছেনে বাৰু? যিখিনি পকৰা বনাম সেইখিনি বেলেগকৈ ৰাখিছোঁ, আৰু এইখিনি চব্জি বনাম, সেইকাৰণে মই এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইটো ভিতৰৰ এতিয়া বগাটো মানে বগাকৈ ওলাই আহিছে, মানে ইয়াৰ বাকলি গুচাওঁতে সেইখিনি আকৌ ধুনীয়াকৈ মই কাটি লৈছোঁ। আৰু এটা থৈ দিছিলোঁ, সেইটো আকৌ চাটনি বনাইছিলোঁ। আৰু 2টা মই এনেকুৱাকৈ বনাই লৈছোঁ। আৰু ইয়াৰ লগত আলু দিম, আলু দি কিনি ধুনীয়াকৈ বনাই ল'ম, শুকানকৈ। খাবলৈ বহুত টেষ্টি হয় এনেকুৱাকৈ। আৰু চাওক, ইয়াৰ যোগাৰ কৰোঁতে সময় গুচি গ'ল। আকৌ ইয়াক গৰম পানীৰ লগত অলপ বইল কৰিব লাগিব, তাৰপিছতহে বনাব পাৰিম। আৰু বনাওঁতে বহুত টাইম লাগি যায়। আৰু এইবোৰ মানে কামবোৰ মানে একেবাৰে মানে লাহেকৈ কৰিব লাগে, আৰু টাইম বহুত লয়। আৰু এনেকুৱাকৈ আৰু এইবোৰ বস্তুটো সদায় খোৱাও নহয়, কেতিয়াবা খোৱা হয়। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকে এনেকুৱাকৈ কাটি বনাই খাব। আৰু আপোনালোকে কোনে কলডিল খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু চাওক, ভিতৰৰ বাকলি গুচাওঁতে ভিতৰৰ যেতিয়া বগাকৈ কলডিলখিনি ওলাই আহে, তেতিয়া চাবলৈ কেনেকৈ ইমান ধুনীয়া লাগে। আৰু কোমল হয়, কাটিবলৈ বহুত ভাল লাগে। আৰু ভিতৰৰখিনি একেবাৰে বগা থাকে, সেইকাৰণে আৰু ভাল লাগে কাটোতেও। আৰু ওপৰৰখিনি অলপমান হালধীয়া থাকে। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ কাটি লৈছোঁ, চাইছেনে বাৰু? এতিয়া মই
গৰম পানীত অলপমান উতলোৱা গৰম পানীত অলপমান বইল কৰি ল'ম। কাটা শেষ হৈ গ'ল মোৰ কাটা। ইপিনে মই গেছত পানী বহাই দিলোঁ আৰু পানীখিনি উতলাব দিছোঁ। উতলাৰ পিছত অলপমান নিমখ দি দিম আৰু নিমখ দি দিলোঁ। দি কিনে অলপমান উতলাব দিম। তাৰপিছত কলডিলখিনি কাটি ৰাখিছিলোঁ সেইখিনি দি দিম আৰু এয়া উতলালে আৰু দি দিলোঁ কলডিল। অলপমান 2-3 মিনিটমান বইল কৰি ল'ম আৰু বইল কৰি নমাই ল'ম। নমাই ল'লে কি হ'ব, ইয়াত কোলাকৈ এৰি মানে কচবোৰ থাকে যে সেইবোৰ ধুনীয়াকৈ এৰি দিব। তেতিয়া আৰু বনোৱাতে কোলা নহ'ব। তাৰপিছত লগত এই হেৰি দিছোঁ যে সেইবোৰ পকৰা বনাবলৈ বা বৰা বনাবলৈ দিছোঁ আৰু সেইকাৰণে আৰু একেলগে দি দিছোঁ। সেইখিনি বইল কৰিব লাগিব নিমখৰ লগত, তেতিয়াহে খাবলৈ টেষ্টি হ'ব। আৰু এনেকৈ মই ধুনীয়াকৈ কৰি লৈছোঁ। আৰু আজি মোৰ ডিঙিৰ মাতটো ইমান ভালকৈ ওলোৱা নাই, যিহেতু মোৰ বহুত চৰ্দি লাগিছে। হ'লেও মানে আপোনালোকে কথাবিলাক বুজি লওক। সেইপিনে মই কলডিলখিনি নমাই লৈছোঁ আৰু কেৰাহীত তেল দি দিছোঁ আৰু পুৰণত মই দি দিছোঁ জিৰা আৰু পাঁচফোৰণ দি দিছোঁ, লগত তেজপাত দি দিছোঁ, মেথি দানা দি দিছোঁ আৰু দি কিনি ধুনীয়াকৈ মই অলপমান কোলা হ'ব দিছোঁ। তাৰপিছত মই আলু কাটি ধুই ৰাখি দিছোঁ, আলুখিনি দি দিম আৰু আলুখিনি দি কিনি ধুনীয়াকৈ মই ৰঙাকৈ আলুখিনি অলপমান ভাজি ল'ম। আৰু এয়া মই দি দিলোঁ আলু দি কিনি আৰু অলপমান নিমখ আৰু হালধি দি দিম। হালধি নিমখ দি কিনি ৰঙাকৈ ভাজি ল'ম। চাইছেনে বাৰু? এয়া মই দি দিছোঁ আলু আৰু নিমখ হালধি দি দিম। নিমখ হালধি দি কিনি অলপমান ধুনীয়াকৈ মই ৰঙাকৈ ভাজি ল'ম আৰু তাৰপিছত মই কলডিলখিনি দি দিম। এয়া মই দি দিলোঁ নিমখ দি কিনি অলপমান লৰাই লৈছোঁ। তাৰপিছত হালধি অলপমান দি দিম। এয়া হালধি দি দিছোঁ আৰু হালধি নিমখ দি কিনি আলুৰ কাৰণে দিছোঁ আৰু তাৰপিছত কলডিল যেতিয়া দিম আকৌ অলপমান নিমখ হালধি দিম। তাৰপিছত চাইছেনে মোৰ আলুখিনি ভাজা হৈ গ'ল, অলপমান ৰংচঙীয়াকৈ আহি গ'ল। এতিয়া মই কাটি ৰাখিছোঁ কলডিলখিনি আৰু কলডিলখিনি দিম। কলডিল দিয়াৰ আগতে অলপমান মছলা দি দিছোঁ। মই দি দিছোঁ জিৰা আৰু জলকীয়া পিচি ৰাখিছিলোঁ সেইখিনি দি কিনি আৰু অলপমান ধুনীয়াকৈ মই লৰাই লৈছোঁ। আৰু মোৰ ডিঙিটো একেবাৰে গ'ল আৰু কি ক'ব, ডিঙিৰ পৰা মাতেই ওলোৱা নাই আজি, এনেকুৱাকৈ হৈ গ'ল। আৰু এয়া মই অলপমান ধুনীয়াকৈ লৰাই লৈছোঁ মছলাখিনি। যেতিয়া মানে মছলাৰ কেঁচা গোন্ধ গুচি যাব, তাৰপিছত মই গৰম পানীত বইল কৰি ৰাখিছিলোঁ কলডিলখিনি, সেইখিনি দি দিম আৰু এটা ঝাঁঝাত ৰাখি দিছিলোঁ পানী সৰিবলৈ। আৰু এয়া চাওক ঝাঁঝাৰ পৰা মই গোটেইখিনি দি দিলোঁ। আৰু ইমান কেৰাহীত ইমান হৈছে, এগালমান হৈছে। অলপ পিছত চাব একেবাৰে অলপ হৈ যাবগৈ আৰু একেবাৰে অলপ হৈ যাব। ইয়াত দুটামান কলডিল আছে চাগে। তাৰপিছত এনেকৈ ধুনীয়াকৈ মই লৰাই দিছোঁ আৰু লৰাই দি মেলি আৰু দি দিলোঁ অলপমান হালধি আৰু দি দিম সোৱাদ অনুসাৰে নিমখ। আৰু নিমখ বইল কৰাৰ সময়ত অলপ দিছিলোঁ, আলুতো অলপ দিছোঁ, সেইকাৰণে মই নিজৰ আন্দাজতে দিলোঁ আৰু দি কিনি ধুনীয়াকৈ লৰাই। তাৰপিছত চাইছেনে বাৰু মোৰ চব্জিখিনি এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু এতিয়া আৰু অলপমান ভাজিলে হৈ যাব, আৰু বেছি ভাজিলে একেবাৰে মানে হেৰি হৈ যাব, একেবাৰে গেলি যাব। সেইকাৰণে আৰু নেভাজো, হৈ গ'ল, নমাব হ'ল আৰু চাইছেনে বাৰু? এয়া আৰু নমোৱাৰ আগত মই গৰম মছলা দি দিম। গৰম মছলা দি কিনি নমাই ল'ম। আৰু আপোনালোকে ঘি খালেই ঘিও দিব পাৰে। আৰু এতিয়া গৰম বেছি, বহুত ৰ'দ দিছে, সেইকাৰণে ঘিউ নিদিওঁ, বিনা ঘিউতে বনাম। আৰু ঘিউত দি বনাব পাৰে। আৰু এইটো কলডিলটো আপোনালোকে পকৰা খাব পাৰে, ঝোলত খাব পাৰে, এনে নিৰামিষ চব্জি খাব পাৰে, বহুত কিবাকিবি খাব পাৰে আৰু এনেকুৱাকৈ মই বনালোঁ। আৰু এদিন আপোনালোকক ঝোল বনাই দেখাই দিম বাৰু। আৰু যোনে জানে বনাবলৈতো জানে, আৰু যোনে নাজানে সিহঁতৰ কাৰণে ভিডিঅ'টো। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ বনাই লৈছোঁ। আৰু মোৰ লগত আছে কলডিল আৰু দালি আছে আৰু মাছ ফ্ৰাই আছে আৰু কলডিলৰ হেৰি আছে বৰা আছে। আৰু লগত নমোৱাৰ আগত সোৱাদ অনুসাৰে অলপমান মই মানে চেনি দি দিছোঁ। চেনিটো দি দিলে নিৰামিষ চব্জিটো খাবলৈ আৰু টেষ্টি হয়। সেইকাৰণে ঘিউ দিয়া নাই, ঘিউ দিলে আপোনালোকে দিব পাৰে, ঘিউ দিলে আৰু টেষ্টি হয় খাবলৈ। মই আজি ঘিউ নিদিওঁ, ইমান ৰ'দ দিছে বাহিৰত, সেইকাৰণে। আৰু এনেকুৱাকৈ মই বনাই লৈছোঁ। আজি বনালোঁ, মাছ ভাজিলোঁ, কলডিলৰ চব্জি বনালোঁ, মৰা পাতৰ বৰা বনালোঁ আৰু কলডিলৰ বৰা